One, two, three. No, 그래 no, you say no. Hi everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅলৈ স্বাগতম জনাইছো। নমস্কাৰ, মোৰ নাম শ্যামলী। মই এই চেনেলটিত ফ্যাশন আৰু বিউটি ৰিলেটেড ভিডিঅ'জ আপলোড কৰো। যদি আপোনালোকৰ মাজৰ কোনোবা এনেকুৱা ভিডিঅ'জ চোৱাত ইন্টাৰেষ্টেড হয় দেন মোৰ চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটিও প্ৰেছ কৰি দিব। যিহেতু সৰস্বতী পূজা আহি আছে আৰু সৰস্বতী পূজাত আমি সকলোৱে চাদৰ মেখেলা পিন্ধি খুবেই ভাল পাওঁ। গতিকে মই ভাবিলো কিয়নো মই মিশোৰ এটা হল বনাও য'ত মই কিছুমান মানে সৰস্বতী পূজাত পিন্ধিব পৰা চাদৰ মেখেলা লৈ আহো। সেই কাৰণে মই মিশোৰ পৰা কিছুমান সৰস্বতী পূজাৰ কাৰণে এপ্ৰোপ্ৰিয়েট চাদৰ মেখেলা আনিছো আৰু এই চাদৰ মেখেলা কেইযোৰ বহুত বেছি এফৰ্ডেবল হয়। এইখিনি মোৰ হিচাপত 700 নে 600 টকাৰ তলতে আছিলে আৰু আজিৰ ভিডিঅ'টিত মই যি কেইযোৰ চাদৰ মেখেলা দেখাম এই কেইযোৰ এচি কটন চাদৰ মেখেলা হয় আৰু ঢেৰ ভিডিঅ'জ আহিবলগীয়া আছে সৰস্বতী পূজাৰ উপলক্ষে। তাত আপোনালোকে মিক্স পাটও পাব আৰু এচি কটনৰো পাব। গতিকে আপোনালোকে যদি সেইবোৰ ভিডিঅ' চোৱাটো ইন্টাৰেষ্টেড হয় দেন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আৰু বেছি পলম নকৰি আজি ভিডিঅ'টি আৰম্ভ কৰো। আজিৰ প্ৰথম যোৰ কাপোৰ হৈছে এইযোৰ। যিহেতু আমি সবেই মানে ইমান কালাৰফুল কাপোৰ পিন্ধি ভাল নাপাওঁ, সেইটো ভাবি মই এইযোৰ আনিছো। গ্ৰে, ব্লেক আৰু হোৱাইট কম্বিনেশ্যনত আহে। এইযোৰ এচি কটন চাদৰ মেখেলা হয়। এইযোৰ মোৰ হিচাপত মই 400 নে 500 টকাতে পাই গৈছিলো এণ্ড মোৰ মানে বিশ্বাসেই হোৱা নাই যে ইমান কম দামত ইমান এযোৰ ভাল চাদৰ মেখেলা পাইছো। কিন্তু এপটোত এইযোৰ কটন মেনশন আছিল, পিছে এইটো কটন নহয়, এইটো এচি কটন হয়। তো আপোনালোকে মানে তাত কটন দেখি এইটো নাভাবিব যে কটন চাদৰ মেখেলা আহিব, এইটো এচি কটন হয়। কিন্তু মোৰ অলপো কমপ্লেইন নাই কিয়নো ইমান ধুনীয়া চাদৰ মেখেলা হয় এইযোৰ। এইখন হৈছে ইয়াৰ চাদৰ। চাদৰখনৰ বেছ কালাৰটো হৈছে গ্ৰে এণ্ড তাৰ ওপৰত ব্লেক আৰু হোৱাইটত এনেকে ফুল বনোৱা আছে আৰু ইয়াৰ ফিনিচিংটো মোৰ বহুত ভাল লাগিছে। বহুত ধুনীয়াকে ফিনিচিং দিয়া হৈছে, মানে য'ত ত'ত লাগি সূতা চূতা এৰাই নাযায় এইটোৰ। পুৰা চাদৰখনত এনেকা ব্লেক আৰু হোৱাইটৰ এনেকুৱা ফুল বনোৱা আছে আৰু শেষত আৰু ষ্টাৰ্টিঙত এনেকা এটা মানে অলপ ডাঙৰ বেণ্ড টাইপৰ দিয়া আছে ফুলৰ। আপোনালোকে দেখিব পাৰিছে চাগে, মই পিন্ধি দেখাব নোৱাৰিম যিহেতু মই এইখিনি চিলোৱা নাই। আৰু এয়া হৈছে ইয়াৰ পটিখিনিও খুবেই ধুনীয়া, মানে বহুত ধুনীয়া ফিনিচিং হয়। মই ভবা নাছিলো যে 500 টকাৰ তলত পোৱা এযোৰ চাদৰ মেখেলাত ইমান ধুনীয়া ফিনিচিং আহিব আৰু ইমান ধুনীয়া এটা লুক আহিব। মোৰ বহুত ভাল লাগিছে চাদৰ মেখেলাযোৰ। কোৱালিটিটোও বহুত ভাল, মানে প্ৰাইচ ৰেঞ্জটো চাই এইযোৰ বহুত ধুনীয়া। কোৱালিটিও ভাল, ডিজাইনো ভাল আৰু বহুত ক্লাসি লাগে এইযোৰ পিন্ধিলে। আৰু এইটো এটা এনেকুৱা কালাৰ কম্বিনেশ্যন হয় যিটোৱে সবকে ভাল লাগে আৰু এইটো আপুনি সৰস্বতী পূজাতো পিন্ধিব পাৰিব, এনেও ফুৰিবলৈ গ'লে পিন্ধিব পাৰিব, বা যদি আপুনি অফিচ যায় তেতিয়া কাৰণেও এইটো বহুত এযোৰ মানে ভাল চাদৰ মেখেলা। মোৰতো প্ৰাইচ ৰেঞ্জ চাই বহুত ধুনীয়া লাগিছে চাদৰ মেখেলাযোৰ। আপোনালোকে পুৰা এনেকা ডিজাইনটো ইয়াতে চাই লওক কেনেকুৱা লাগিব পিন্ধিলে, আইডিয়া এটা পাব আপোনালোকে। এইটো হৈছে ইয়াৰ ষ্টাৰ্টিংটো, দেন এনেকা ফুল আছে পুৰা চাদৰখনত, তেনেকেই ফুল দিয়া আছে। তাৰপিছত এণ্ডিঙত এনেকা ফুল দিয়া আছে আৰু তাৰ পাছত আছে ইয়াৰ পটিখিনি, যিখিনি আপোনালোকে চাদৰৰ চাইডত লগাব পাৰিব। ইয়াৰ লগত এখন মেখেলাও আহিছে। মেখেলাখনৰ এই ওপৰ পাৰ্টটো এনেকা প্লেইন হ'ব, তাৰপিছত আঁঠুৰ তলৰ পৰা মানে ইয়াৰ এই ফুলটো ষ্টাৰ্ট হ'ব যিটো চাদৰৰ বডিটোত আছিলে, আৰু তাৰপিছত শেষত একদম মানে চাদৰৰ চাইডত থকা যিটো ফুল আছিলে সেই ফুলটো আহি যাব। আৰু লগতে ইয়াত ব্লাউজ পিচো দিয়া হৈছে। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ। চাদৰৰ বডিত যিটো ফুল আছিলে গোটেই ব্লাউজ পিচটো তেনেকুৱা ফুল আহিব আৰু চাইডত এটা পটি দিয়া আছে যিটো আপুনি হাতত দিব পাৰে বা পিঠিত দিব পাৰে, আপোনাৰ যেনেকুৱা ভাল লাগে ত'ত মানে আপুনি এইটো দি দিব পাৰে। মোৰ প্ৰাইচ ৰেঞ্জ চাই কাপোৰযোৰ বহুত বেছি পছন্দ হৈছে। এই কাপোৰযোৰ বহুত বেছি ৱৰ্থ ইট হয়। আপুনি যদি অকমান নিউট্ৰেল কাইণ্ড অফ কালাৰৰ চাদৰ মেখেলা এযোৰ বিচাৰি আছে দেন আপুনি এইযোৰ ডেফিনেটলি কিনিব পাৰে। মই এইযোৰ কাপোৰ আপোনালোকক নিশ্চয়কৈ ৰেকমেণ্ড কৰিম। আৰু আপোনালোকৰো যদি এইযোৰ কাপোৰ ভাল লাগিছে এণ্ড আপুনি এইযোৰ কিনিব বিচাৰে তেতিয়াহ'লে আপুনি ডেছক্ৰিপশ্যন বক্স চেক কৰিব, নহ'লে বা পিন কমেণ্ট চেক কৰিব নাপাহৰিব। মই তাত ইয়াৰ লিংকটো দি দিম, যদি আপোনালোকে কিনিব খোজে তাৰ পৰা আপোনালোকে কিনিব পাৰিব। তো এইযোৰে আছিল আমাৰ প্ৰথম কাপোৰ। এতিয়া আহক আমি আমাৰ দ্বিতীয়যোৰ কাপোৰৰ কথা পাতো। অ'কে, চ' এইযোৰ হৈছে আমাৰ ছেকেণ্ড নম্বৰৰ কাপোৰযোৰ। এইযোৰৰ কালাৰটো মোৰ খুবেই পচন্দৰ, মানে এইযোৰ এটা অকণমান ডাৰ্ক নেভি কাইণ্ড অফ কালাৰত আছে আৰু তাৰ ওপৰত যিটো হালধীয়া, বগা আৰু ৰঙাৰ ফুল দিয়া হৈছে এইটো বহুত ধুনীয়াকে ফুটি উঠিছে। বহুত উজ্জ্বল লাগে এইটো পিন্ধিলে, আৰু ডাৰ্ক কালাৰে মানুহক বহুত উজ্জ্বল যেন দেখায়। মোৰতো বহুত ভাল লাগে ডাৰ্ক কালাৰ, আৰু মই ফিল কৰোঁ যে মোৰ লিখীয়া মাগুৰ বৰণীয়া স্কিন টোনত এনেকুৱা ডাৰ্ক কালাৰ্ছবোৰ
খুবেই ভাল লাগে এইযোৰো এযোৰ AC কটনৰ চাদৰ মেখেলাই হয় আৰু এইযোৰৰ ডিজাইনটো মোৰ বহুত বেছি ভাল লাগিছে ৰ'ব মই আপোনাকো দেখাম প্ৰথম পাতো আমি ইয়াৰ ব্লাউজ পিছৰ কথা এইটো হৈছে ইয়াৰ ব্লাউজ পিচ আপোনালোকে দেখিবই পাৰিছে কিমান বেছি ফুল দিয়া আছে ব্লাউজ পিচটোত মোৰ যে কাপোৰযোৰ ইমানেই পছন্দ লাগিছে নহয় এইযোৰ মোৰ হিচাপত 600 টকা নে 500 টকাতে মই পাই গৈছিলোঁ আৰু বিশ্বাস কৰক এনেকুৱা কাপোৰ যদি আপুনি বজাৰত কিনিবলৈ যায় আপুনি আৰামছে 900-1000 টকাটো দিবই লাগিব ইমান বেছি মানে ইয়াত ফুল আছে ইমান ধুনীয়া লাগিছে এইটোত চাওকচোন কিমান ধুনীয়া এটা ব্লাউজ পিচ বনি উঠিব মইতো এইযোৰ ডেফিনেটলি চিলামেই চিলাম এতিয়া মোৰ টাইম নহ'ল পাছত মই নিশ্চয় এইযোৰ চিলাম তাৰপিছত আহিব ইয়াৰ মেখেলাখনৰ ওপৰ পাৰ্টটো এই পাৰ্টটো প্লেইন হয় আৰু আঁঠুৰ পৰা ইয়াৰ এই ফুলটো ষ্টাৰ্ট হৈ যাব এনেকে হালধীয়া বগা আৰু ৰঙাৰ ফুল দিয়া আছে প্ৰথম সৰু সৰু ফুল দিয়া আছে তাৰপিছত এটা একদম ব্ৰড ডিজাইন দিয়া আছে যেটো কি বহুত ধুনীয়া লাগিছে বহুত ধুনীয়াকে উজ্জ্বল লাগিছে বহুত ধুনীয়াকে ফুটি উঠিছে মোৰটো বহুত ভাল লাগিছে কাপোৰযোৰ এইযোৰো এযোৰ AC কটন কাপোৰে হয় মেখেলাৰ দুইফালে এনেকে ফুল দিয়া আছে তাৰ পাছত আহিছে ইয়াৰ পটিটো অলপ এনেকুৱা দেখিবলৈ এটো আপোনালোকে চাদৰৰ সাইডত লগাব লাগিব ইয়াতো ৰঙা হালধীয়া আৰু বগাৰ এনেকা ডিজাইন দিয়া আছে তাৰ পাছত আহিব ইয়াৰ চাদৰখন এইখন হৈছে ইয়াৰ চাদৰ মেখেলা যেটো ফুল আছে ষ্টাৰ্টিংত হে একদম একেই ফুলটো দিয়া আছে ব্লাউজটো সেমই ফুল দিয়া আছে তাৰ পিছত গোটেই চাদৰখনত এনেকে মানে সৰু সৰু ফুল বনোৱা আছে যেটো কি বহুত ধুনীয়া লাগিছে হালধীয়া আৰু বগাৰে গোটেই চাদৰত এনেকে ফুল বনোৱা আছে তাৰ পিছত শেষত আকৌ যেটো মেখেলাৰ তলত যেটো ফুল আছিল হে ফুলটো দিয়া হৈছে ইমান ধুনীয়া ডিজাইন হয় ইমান ধুনীয়া ফিনিশিং হয় ইয়াৰো ফিনিশিংটো আপোনালোকে দেখিব যদি পাৰিছে বহুত ধুনীয়া হয় মানে কতো লাগি হুটা সুটা এৰাই নাযায় ইমানেই ধুনীয়াকে আউলোকে বস্তুটো বনাই দিছে ইমান কম প্ৰাইস ৰেঞ্জত যে ইমান ধুনীয়া ধুনীয়া কাপোৰ দিছে নহয় মিশোয়ে মোৰ বহুত বেছি পছন্দ লাগিছে আপোনালোকে মোক জনাব যদি আপোনালোকে এনেকুৱা ভিডিওস চাব বিচাৰে মই নিশ্চয়কৈ আৰু ভিডিওস বনাম এতিয়াও সৰস্বতী পূজা উপলক্ষে 3-4টা মান ভিডিও আহিব কিন্তু তাৰ উপৰিও যদি আপোনালোকে এনেকুৱা চাদৰ মেখেলা হল চাব বিচাৰে আপোনালোকে মোক কমেন্ট কৰি নিশ্চয় জনাব মই জনাই নাছিলো যে মিশোত ইমান ধুনীয়া ধুনীয়া চাদৰ মেখেলা ইমান কম প্ৰাইস ৰেঞ্জত দি আছে ইয়াৰ আগত মই এটাই হল বনাইছিলো নেকি যেটো মই বহাগ বিহুত বনাইছিলো আৰু সেই ভিডিওটোতো আপোনালোকে যথেষ্ট মৰম দিলে কিন্তু তাৰ পাছত মানে মোৰ ভিডিওস বনাবলৈ ইমান হোৱা নাই মই নৰমালি হিন্দী আৰু ইংলিশতে ওয়েস্টাৰ্ন ওয়্যাৰৰ হলবোৰ বেছি বনাও এনেকা চাদৰ মেখেলা হওক বা অসমীয়াত ভিডিওটো মই খুব কম বনাও তো আজি এটো মোৰ সেকেন্ড ভিডিও হয় আপোনালোকে মোক জনাবচোন যদি আপোনালোকে ভাল পায় তেতিয়া হলে মই নিশ্চয়কৈ বনাম মোৰটো এই কাপোৰযোৰ বহুত বেছি পছন্দ হৈছে এইযোৰ আপোনালোকে বিয়া চিয়াটো পিন্ধি যাব পাৰিব ইমান ধুনীয়া কাপোৰ হয় আৰু এইযোৰ সৰস্বতী পূজা উপলক্ষেটো একদম বঢ়িয়া হয় এইযোৰ পিন্ধিলেটো আপোনালোকে একদম জিলিকি থাকিব হেতুটো খাটাং কোনোবাই নহয় কোনোবাইটো আপোনাক সুধিবই যে চাদৰ মেখেলাযোৰ কোপা ললা আৰু কোনো বিশ্বাস নকৰে যে ইমান কম প্ৰাইস ৰেঞ্জত আপোনালোকে ইমান ধুনীয়া এযোৰ চাদৰ মেখেলা পাই গল মোৰটো এইযোৰ বহুত ভাল লাগিলে মই এইযোৰ ডেফিনেটলি ৰেকমেন্ড কৰিম আপোনাৰো যদি এইযোৰ ভাল লাগিছে যেটো নেকি মই ভাবো যে ভাল লাগিবই লাগে ইমান ধুনীয়া কাপোৰ এযোৰ যদি আপোনাৰ ভাল নালাগে দেন কিয়ে ভাল লাগিব আপোনাৰ যদি ভাল লাগিছে আৰু আপুনি যদি এযোৰ কিনিব বিচাৰে দেন মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপোনালোকে যদি কিনিব বিচাৰে আপোনালোকে তাৰ পৰা কিনি লব পাৰিব মইতো এযোৰ নিশ্চয়কৈ ৰেকমেন্ড কৰিম মোৰটো এযোৰ বহুত ভাল লাগিল এতিয়া আহক আমি আমাৰ 3 নম্বৰ কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আমাৰ 3 নম্বৰযোৰ কাপোৰ এইযোৰতো ফুলটো ইমান ধুনীয়াকে দিয়া আছে মানে মোৰ এপটোত ফটোখন দেখিয়ে ভাল লাগি গৈছিলে মইতো ভাবিছো যে এইযোৰটো লমনি মই যিয়ে নহওক আৰু একদম এপটোত মানে যেনেকুৱা দেখাইছিলে এইযোৰ একদম তেনেকুৱাই আহিছে আৰু ইয়াৰ কাপোৰটো বহুত সফট হয় মোৰ ইয়াৰ কাপোৰটো বহুত বেছি ভাল লাগিছে এই কাপোৰযোৰ কোনোবা এগৰাকী সিঙ্গাৰে পিন্ধিছিলে হপাই এপটোত মানে তেনেকুৱা ফটো এটা দিয়া আছে মই ইমান ভালকে মন নকৰিলো সিঙ্গাৰ গৰাকী কোন আছিল কিন্তু কাপোৰযোৰ বেছ বঢ়িয়া মোৰ কাপোৰযোৰ বহুত পছন্দ হৈছে খালি ইয়াত এটা প্ৰবলেম আছে ইয়াৰ যেটো পিছৰ ফিনিশিংটো এটো ইমানটা ভালকে নাই মানে কিছুমান খুটা আপুনি দেখিব যদি পাৰিছে অকমান মানে লুজকে ওলাই আছে তো এযোৰ আপুনি বহুত সাৱধানেৰে পিন্ধিব লাগিব নহলে ইয়াৰ খুটাটো যদি সিকি যায় তেতিয়াতো ফুলটো এৰায়ে যাব তো সেই কাৰণে এই বস্তুটো ইয়াৰ ফিনিশিংটো মোৰ অকমান পছন্দ হোৱা নাই ইয়াৰ আগৰ যি দুযোৰ কাপোৰ আছিল তাৰ ফিনিশিংটো কিন্তু বহুত ধুনীয়া আছিল কৰবাত লাগিলেও মানে খুটাটো নেৰাই ইমান ধুনীয়াকে ফিনিশিং দিয়া আছে কিন্তু এটো মানে কৰবাত লাগিলে খুটাটো এৰাই যাব এটো মই মিছা নকও আপোনালোকক বাৰু এতিয়া আমি চাদৰখনৰ কথা পাতো এইখন হৈছে ইয়াৰ চাদৰ ইয়াত আপোনালোকে দেখিব পাৰিছে কোলা হালধীয়া আৰু ৰঙা এনেকুৱা ফুল দিয়া আছে আৰু ইয়াৰ যেটো বেস কালাৰ এটো স্কাই ব্লু কালাৰত আহে আৰু ইয়াৰ ফুলটো বহুত ধুনীয়া
লাগিছে একদম এনেকা গুটি গুটিকে ফুল দিয়া আছে মই কি কয় এটো কিমান ভালকে নাজানো কিন্তু এই ফুলটো মোৰ বহুত ভাল লাগে মানে বহুত নিট এণ্ড টাইডি লাগে দেখিবলৈ এনেকা এটা ডাঙৰ মানে ফুলৰ ডিজাইন দিয়া হৈছে তাৰপা গোটেই চাদৰখনত এনেকা হালধীয়া কলা আৰু ৰঙা তিনিপাহ ফুলৰ এনেকা ডিজাইন দিয়া হৈছে আৰু শেষত আকৌ এনেকা ডাঙৰ ফুলৰ ডিজাইনটো দিয়া আছে তাৰ পাছত আহিব ইয়াৰ মেখেলাখনতো এনেকে মানে তিনিপাহ ফুলৰ তিনটা লাইন দিয়া হৈছে আৰু এই ডাঙৰ যিটো ডিজাইনটো আছিলে সেই ডিজাইনটো দিয়া হৈছে তাৰ ওপৰৰ পাৰ্টটো মানে আঁঠুৰ ওপৰৰ পাৰ্টটো প্লেন দিয়া আছে দুইফালে একেটা ডিজাইনেই দিয়া আছে আৰু তাৰ পাছত আহিব ইয়াৰ পটিখিনি এইখিনি হৈছে ইয়াৰ পটিখিনি ৰঙা আৰু কলাত দিয়া আছে আপোনালোকে চাদৰত লগোৱাৰ পিছত এই পটিখিনি বহুত ধুনীয়া লাগিব পটিৰ ফিনিশিংটো কিন্তু ভাল আছে বাস চাদৰখনৰ আৰু মেখেলাৰ যিটো ডাঙৰ ফুলটো তাৰ ফিনিশিংটোহে অলপ বেয়া পালো মই ইয়াতো এটা ব্লাউজ পিস দিয়া হৈছে ব্লাউজ পিছত ইমান ডাঙৰ বেছি ফুল দিয়া নাই ইয়াত এনেকুৱা পটিৰ যিটো ডিজাইন আছে তেনেকুৱা এটা দিয়া আছে আৰু এটা হালধীয়া ফুলৰ লাইন আৰু এটা কলা লাইন দিয়া হৈছে আপোনালোকে দেখিব পাৰিছে চাগে আৰু বাকি ওপৰৰ ব্লাউজটো প্লেন হয় সবতকে ভাল লাগিছে মোৰ ইয়াৰ চাদৰ আৰু মেখেলাখন ব্লাউজটো অকমান প্লেন দিলে যেহেতু চাদৰ আৰু মেখেলাখন বহুতেই বেছি হেভি হয় পিন্ধাৰ পাছত যে এযোৰ ইমান ধুনীয়া লাগিব মইতো এযোৰ চিলাম মোৰ এযোৰ বহুত বেছি পছন্দ লাগিছে আৰু মই এযোৰ চিলালে আপোনালোকক নিশ্চয় দেখাম চাগে মোৰ এই ডাঙৰ যিটো ফুলৰ ডিজাইন এই ডিজাইনটো বহুত বেছি ভাল লাগিছে মানে পিন্ধিলে ইমান ধুনীয়া লাগিব সৰস্বতী পূজাৰ কাৰণে হওক বিয়া চিয়া খাবলৈ হওক কাবাক গিফ্ট দিবলৈ হওক এযোৰ বহুত ভাল হ'ব মানে কোৱালিটিটোও বহুত ভাল ডিজাইনটো বহুত ভাল আৰু প্ৰাইসো বহুত কম মানে 600-700 টকাত আজিকালি এনেকুৱা কাপোৰটো নাপায় ন আপুনি যদি বজাৰটো কিনিবলৈ যায় ইমান বেছি ফুলৰ কাপোৰ এযোৰটো আপুনি 600-700 টকাত নাপাব চাগে মই যিমানটো জানো মোৰটো এযোৰ বহুত বেছি ভাল লাগিছে আৰু মই আপোনালোকক নিশ্চয়কৈ কম এযোৰ কিনিবলৈ আপোনাৰ যদি এযোৰ ভাল লাগিছে আৰু আপুনি এযোৰ কিনিব বিচাৰে তেতিয়াহলে আপুনি ডেসক্ৰিপচন বক্স চেক কৰিব নহলে বা পিন কমেন্ট চেক কৰিব নাপাহৰিব মই তাত ইয়াৰ লিংকটো দি দিম গতিকে আপোনালোকে যদি এযোৰ কিনিব বিচাৰে আপোনালোকে তাৰ পৰা কিনিব পাৰিব এতিয়া আহক আমি ইয়াৰ পাছৰ কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আমাৰ পাছৰ যোৰ চাদৰ মেখেলা যাৰ কালাৰটো মোৰ বহুত ভাল লাগিছে মই এযোৰ ইয়াৰ কালাৰটো কাৰণেই কিনিলো ইয়াৰ বেস কালাৰটো যিটো হয় এটো এনেকা গ্ৰীন কালাৰত আছে আৰু তাৰ ওপৰত পিংক আৰু য়েল্লোৰ ফুল বনোৱা আছে গ্ৰীনৰ ওপৰত পিংক আৰু য়েল্লোৰ ফুলটো বহুত বেছি ধুনীয়া লাগিছে এইখন হৈছে ইয়াৰ চাদৰখনত প্ৰথমতে এনেকুৱা পাৰি টাইপত দিয়া আছে পিংক আৰু য়েল্লো এটা ডাঙৰ ডিজাইন দিয়া আছে তাৰ পিছত এনেকুৱা সৰুকে গোটেই চাদৰখনত এনেকুৱা ফুল বনোৱা আছে পিংক আৰু য়েল্লোৱে আৰু তাৰ মাজতে আকৌ এটা এনেকুৱা লাইন ডাঙৰ লাইনৰ ফুল এটা দিয়া আছে এনেকুৱা মানে মাজত এটা যে ডাঙৰ লাইন পৰে এই ডিজাইনটো মোৰ খুব ভাল লাগে বহুত বেছি মানে পছন্দৰ হয় মোৰ আৰু তাৰ পাছত শেষত আকৌ তেনেকুৱা এটা লাইনৰ ফুল আছে আৰু এনেকা পটি টাইপৰ সেই ফুলটো আছে তাৰ পিছত ইয়াত এই পটিটো দিয়া আছে পটিখিনিও গুলপীয়া আৰু হালধীয়া ফুলতে দিয়া আছে আপোনালোকে দেখিব পাৰিছে এইখিনি চাদৰত লগাই দিয়াৰ পিছত বহুত ধুনীয়া লাগিব চাদৰখন মেখেলাটো তেনেকৈ এনেকা লাইন ফুল এটা আছে আৰু সৰু তিনটা লাইন আছে তাৰ পাছত অকমান ডাঙৰকে পটি টাইপৰ ডিজাইন দিয়া হৈছে বাকি ওপৰৰ মেখেলাখন প্লেন হয় আঁঠুৰ তলত ডিজাইনটো আহিব তাৰ ওপৰখিনি প্লেন আহি যাব তাৰ পাছত ইয়াৰ যিটো ব্লাউজ পিস হয় এইটো এনেকা কন্ট্ৰাষ্ট এনেকা গোলপীয়া কালাৰত দিয়া আছে এইটো হৈছে ইয়াৰ ব্লাউজ পিস আৰু সাইডত এনেকা পটিৰ ডিজাইনটো দিয়া হৈছে বহুত ধুনীয়া এযোৰ চাদৰ মেখেলা হ'ব এযোৰ মানে ইয়াৰ যিটো কন্ট্ৰাষ্ট ব্লাউজ হয় এইটোৰ কাৰণে চাদৰ মেখেলাযোৰ আৰু বেছি উজ্জ্বল লাগিব বহুত বেছি ধুনীয়া লাগিব ইমান বেছি ডিজাইন নাই এইযোৰ চাগে মই 400-500 মান টকাতে কিনিছিলো আৰু প্ৰাইস ৰেঞ্জটো চাবলৈ গলে কাপোৰযোৰ বহুত ধুনীয়া হয় এযোৰ এচি কটন চাদৰ মেখেলা হয় এইযোৰ আপোনালোকে মানে ৰেগুলাৰ ইউজতো পিন্ধিব পাৰিব সৰস্বতী পূজাতো পিন্ধিব পাৰিব কৰবাত ফুৰিবলৈ গলেও পিন্ধিব পাৰিব আপোনালোকে যদি এযোৰ ভালকে ষ্টাইল কৰে এযোৰ বহুত ধুনীয়া মানে উজ্জ্বল হৈ পৰিব মোৰটো কাপোৰযোৰ বহুতেই ভাল লাগিছে কালাৰ কম্বিনেশনটো বিশেষকৈ মোৰ ইয়াৰ বহুত বেছি পছন্দ হৈছে মই এযোৰ বিশেষকৈ ইয়াৰ কালাৰ কম্বিনেশনটোৰ কাৰণেই কিনিছো আৰু ইয়াৰ ফিনিশিংটো মোৰ ভালে লাগিছে কিন্তু এই যেটো দীঘল ডিজাইনটো আছে এনেকা সাইডত তাৰ ফিনিশিংটো অকমান লুজ হয় কিন্তু বাকিখিনিৰ বহুত ধুনীয়া হয় একদম এৰাই নাযায় মই ডেফিনেটলি ৰেকমেন্ড কৰিম আপোনালোকক এইযোৰ কিনিবলৈ যদি আপোনালোকৰ এইযোৰ ভাল লাগিছে আপোনালোকে নিশ্চয়কৈ এইযোৰ কিনিব পাৰে মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম যদি আপোনালোকে কিনিব বিচাৰে আপোনালোকে তাৰ পৰা কিনি ল'ব পাৰিব এতিয়া আহকচোন আমি আমাৰ হলৰ লাষ্ট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আমাৰ
এই হলটিৰ একদম শেষৰ যিযোৰ কাপোৰ হয় এই কাপোৰযোৰ বহুত সফট হয় দেই বহুত মানে ইয়াত মোৰ কোৱালিটিটো বহুত বেছি ভাল লাগিছে আৰু ইয়াৰ কালাৰ কম্বিনেশ্যনটো ইমান ধুনীয়া লাগিছে নহয় ইয়াৰ যিটো বেছ কালাৰ হয় এইটো এটা বহুত লাইট ব্লু কালাৰত আছে আৰু তাৰ ওপৰত হোৱাইট আৰু পিংকৰ এনেকুৱা ফুল বনোৱা আছে ইয়াৰ ওপৰত হোৱাইট আৰু পিংকৰ যিটো ফুল আছে এইটো বহুত ধুনীয়া লাগিছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচ দেখিছে নহয় ব্লাউজ পিচটোত গোটেই ফুল বাছি দিয়া হৈছে ইয়াৰ পৰা আপোনালোকে এটা বহুত ধুনীয়া ব্লাউজ বনাব পাৰিব আৰু ইয়াৰ ফিনিচিংটো বহুত ভাল আপোনালোকে দেখিব পাৰিছে চাগে মানে একদম হুটা সুটা ওলাই থকা নাই যেটো মই বেলেগ বেয়া পাওঁ যদি কাপোৰ এযোৰৰ হুটা সুটাবোৰ ওলাই থাকে কিবা ভাল নালাগে হস্তীয়া কাপোৰ যেন লাগে কিন্তু এযোৰ হস্তীয়া হোৱাৰ পাছতো একদম হস্তীয়া যেন নালাগে পিন্ধাৰ পাছত যে বহুত ধুনীয়া লাগিব এযোৰ কাপোৰ এইখন হৈছে ইয়াৰ মেখেলাৰ তলত এনেকুৱা এটা ডাঙৰ ডিজাইন বনোৱা আছে হোৱাইট আৰু পিংক কালাৰৰ ফুলেৰে আৰু তাৰ পাছত ওপৰত এনেকুৱা এটা পিংক লাইনৰ ফুল আছে আৰু এটা বগা লাইনৰ ফুল দিয়া হৈছে তাৰ পাছত বাকিডোখৰ প্লেন হয় আঁঠুৰ তলতে ডিজাইনটো আছে বাকিখিনি প্লেন দিয়া আছে চাদৰখন যে কি ধুনীয়া ৰ'ব আপোনাক মই দেখাইছো এইখন হৈছে ইয়াৰ চাদৰ ষ্টাৰ্টিঙত এনেকুৱা ডাঙৰ যিটো ডিজাইন হয় সেই ডিজাইনটো দিয়া আছে তাৰ পিছত গোটেই চাদৰখনত এটা গুলপীয়া লাইনৰ ফুল তাৰ পিছত বগা আকৌ গুলপীয়া আকৌ বগা তেনেকে গোটেই চাদৰখনত ফুল বনোৱা আছে আৰু পুৰা মানে ফিনিচিং বহুত বেছি ভাল এডালো সূতা মই এতিয়ালৈকে ওলাই থকা দেখা নাই আৰু কাপোৰটো বহুত সফট হয় আৰু স্মুথ হয় এইযোৰ এচি কটন চাদৰ মেখেলা হয় আৰু এইযোৰ চাগে মই 600 বা 700 টকাতেই কিনিছিলো মোৰ ইমান ভালকে মনত নাই প্ৰাইচখিনি মই সবৰে প্ৰাইচ স্ক্ৰীনত মেনশন কৰি দিম আপোনালোকে হেতু চেক কৰিবলৈ নাপাহৰিব আৰু শেষত আকৌ এনেকুৱা ডাঙৰ ফুলটো দিয়া আছে পিংক আৰু হোৱাইটতে দিয়া হৈছে আৰু তাৰ পাছত আছে ইয়াৰ পটিখিনি এইখিনি হৈছে ইয়াৰ পটি এই পটিখিনি বগাত দিয়া আছে আৰু পটিৰো যিটো ফিনিচিং হয় এইটো বহুত ভাল হয় আৰু এই কাপোৰযোৰত কিবা শাইন এটা আছে যেটোৰ কাৰণে এইযোৰ মানে সৰস্বতী পূজাৰ কাৰণে যে একদম পাৰফেক্ট হ'ব আপুনি যদি এনেকুৱা অকমান লাইট কালাৰৰ কিন্তু অকমান উজ্জ্বল কাপোৰ এযোৰ পিন্ধিব বিচাৰে আপুনি এই কাপোৰযোৰ পিন্ধিব পাৰে কোৱালিটি মানে প্ৰাইস চাই বহুত ভাল হয় ডিজাইনটো কিয়ে কম দেখিছেই ইমান ধুনীয়া ডিজাইন হয় ইমান ধুনীয়া ডিজাইনৰ কাপোৰ এযোৰ যে ইমান কম প্ৰাইসত পোৱা হ'ব মই হেতু ভবাই নাছিলো মানে মই ভাবিছিলো যেতিয়া অৰ্ডাৰ দিছিলো মানে বেয়াও আহিব পাৰে ন মিশোৰ কাৰণ এনেকুৱা হয় মানে অৰ্ডাৰ কিবা এটা দিয়া হয় আহেগে কিবা এটা সেইকাৰণে মিশোৰ পৰা কিনিবলৈ অকমান ভয় লাগে কিন্তু এই কাপোৰকিজোৰ গোটেই কাপোৰকিজোৰ মানে মোৰ ইমান ভাল লাগিছে মোৰ মানে বিশ্বাস হোৱা নাই যে মিশোৰ পৰা মই ইমান কম প্ৰাইস ৰেঞ্জত ইমান ধুনীয়া ধুনীয়া কাপোৰ পাইছো মোৰ এইযোৰটো বহুত বেছি ভাল লাগিছে মই এইযোৰ 100% ৰেকমেণ্ড কৰিম আপোনাৰ যদি এই কাপোৰযোৰ পছন্দ হৈছে যেটো নেকি হ'বই লাগে ইমান ধুনীয়া কাপোৰযোৰ যদি আপোনাৰ পছন্দ নহয় তেন আপোনাৰ কিয়ে পছন্দ হ'ব আৰু আপুনি যদি এই কাপোৰযোৰ কিনিব বিচাৰে তেতিয়া হলে ডেসক্ৰিপচন বক্সটো চেক কৰিব নহলে বা পিন কমেন্টটো চেক কৰিব নাপাহৰিব মই দুইটা জাগাতে ইয়াৰো লিংকটো দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে আপুনি তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আমাৰ আজি হলটোৰ লাষ্ট কাপোৰযোৰ আশা কৰো আপোনালোক সকলোৱে আজিৰ এই ভিডিওটি মোৰ চাই ভাল পালে আৰু আপোনালোকে যদি ভিডিওটি চাই ভাল পালে তেতিয়া হলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে মোক কমেন্ট কৰি নিশ্চয় জনাব আপোনাৰ কোনযোৰ কাপোৰ ভাল লাগিলে গতিকে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটি ইয়াতে সামৰিছো ধন্যবাদ